নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ শীঘ্ৰে জুবিন গাৰ্গে ন্যায় লাভ কৰিব আৰু 26 তাৰিখে জুবিন গাৰ্গৰ যি বিচাৰ প্ৰক্ৰিয়া চলি আছে তাক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰ যি সময়ত জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰিব লাগে বুলি কৈ আছে সেই সময়তে চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে স্পষ্টকৈ মুখ্যমন্ত্ৰীয়ে কৈছে জুবিন গাৰ্গৰ যি ন্যায় প্ৰক্ৰিয়া চলি আছে সেই ক্ষেত্ৰত ফাষ্ট ট্ৰেক আদালত গঠন কৰা হ'ব আৰু ইয়াৰ পিছতে জুবিন গাৰ্গৰ যি ন্যায় প্ৰক্ৰিয়া খৰতকীয়া হ'ব আৰু শীঘ্ৰে জুবিন গাৰ্গে ন্যায় লাভ কৰিব আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ শীঘ্ৰে ন্যায় লাভ কৰিব জুবিন গাৰ্গে প্ৰতিগৰাকী অসমীয়াৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ 26 ফেব্ৰুৱাৰীত কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব জুবিন গাৰ্গৰ যি বিচাৰ প্ৰক্ৰিয়া চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ যি বিচাৰ প্ৰক্ৰিয়া চলি আছে তাক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব জুবিন গাৰ্গৰ ঘটনাৰ গোচৰক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব মুখ্যমন্ত্ৰীয়ে কৈছে যদি ৰাইজে বিচাৰে মই ফাষ্ট ট্ৰেক আদালত গঠন কৰি দিম বুলি উল্লেখ কৰিছে এই কেইদিন ফাষ্ট ট্ৰেক আদালতক লৈও ৰাজনীতি চলি আছে বুলি উল্লেখ কৰিছে ফাষ্ট ট্ৰেক আদালতক লৈ ৰাজনীতি কৰি আছে একাংশই আটাইকেইটা অভিযুক্তৰ জামিন নাকচ কৰিছে বৰ্তমানৰ ন্যায়াধীশে বৰ্তমান সময়ত যিজন ন্যায়াধীশ আছে তেওঁ আটাইকেইগৰাকী অভিযুক্তৰ জামিন নাকচ কৰিছে দুজনে বাধ্য হৈ জামিন আবেদন প্ৰত্যাহাৰ কৰিছে কিন্তু এনেগৰাকী ন্যায়াধীশৰ পৰা কেছটো আঁতৰোৱাৰ অপচেষ্টা কৰি আছে বুলি উল্লেখ কৰিছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াত যিগৰাকী ন্যায়াধীশে বিচাৰ চলাই আছে তেওঁক আঁতৰোৱাৰ চেষ্টা চলাই আছে বুলি উল্লেখ কৰিছে আৰু এনে ন্যায়াধীশৰ ওচৰত গোচৰটো থাকিব নে নাথাকে সেইটো ৰাইজক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কৈছে আৰু জুবিন গাৰ্গৰ বিচাৰ সন্দৰ্ভত এনেকৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে সকলোৱে কৈ আছে জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া হ'ব লাগে অসমবাসীৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ পৰিয়ালৰ তৰফৰ পৰাও এই কথা স্পষ্টকৈ কোৱা হৈছে আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে এটা কথা উল্লেখ কৰিছে যে 26 ফেব্ৰুৱাৰীত কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব 26 ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব ফাষ্ট ট্ৰেক আদালত দিবনে নিদিয়ে যদি দিয়ে তেন্তে নিশ্চয়কৈ জুবিন গাৰ্গে ন্যায় লাভ কৰিব প্ৰতিগৰাকী অসমীয়াৰ দাবী জুবিন গাৰ্গৰ যি ন্যায় প্ৰক্ৰিয়া চলি আছে সেই ন্যায় প্ৰক্ৰিয়া খৰতকীয়া হ'ব লাগে লেহেমীয়া হৈ আছে বুলি উল্লেখ কৰিছে আৰু সেই সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এটা কথা উল্লেখ কৰিছে যে একাংশ লোকে ফাষ্ট ট্ৰেক আদালতক লৈ ৰাজনীতি কৰি আছে যিগৰাকী ন্যায়াধীশে জুবিন গাৰ্গৰ গোচৰটো চলাই আছে সেইগৰাকী ন্যায়াধীশক জুবিন গাৰ্গৰ সেই সমগ্ৰ গোচৰটোৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰা হৈছে আটাইকেইগৰাকী অভিযুক্তই জামিন আবেদন দিছিল সকলোৱে জানে আটাইকেইগৰাকী অভিযুক্তই জামিন আবেদন দিছিল কিন্তু ন্যায়াধীশে আটাইকেইগৰাকী অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে আৰু বৰ্তমান সময়ত সেইকাৰণেই বৰ্তমানৰ যিগৰাকী ন্যায়াধীশ আছে তেওঁক আঁতৰোৱাৰ চেষ্টা কৰিছে বুলি উল্লেখ কৰিছে আৰু এনেকৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে যদি সঁচাকৈ 26 ফেব্ৰুৱাৰীত ফাষ্ট ট্ৰেক আদালত গঠন কৰা হয় তেন্তে নিশ্চয়কৈ প্ৰতিগৰাকী অসমীয়াই ন্যায় লাভ কৰিব প্ৰতিগৰাকী অসমীয়াই বৰ্তমান পৰ্যন্ত চিঞৰি আছে জুবিন গাৰ্গৰ ন্যায় আমাক লাগিব জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া খৰতকীয়া কৰিব লাগে লেহেমীয়া হৈছে বুলি উল্লেখ কৰিছে সমান্তৰালকৈ জুবিন ক্ষেত্ৰক লৈও বহু মন্তব্য কৰিছে আৰু সেই সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ উল্লেখ কৰিছে 26 ফেব্ৰুৱাৰীত ফাষ্ট ট্ৰেক আদালত গঠন কৰাক লৈ আলোচনা কৰা হ'ব আৰু কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে কেবিনেটত যদি সঁচাকৈ ফাষ্ট ট্ৰেক আদালত গঠন কৰা হয় তেন্তে নিশ্চয়কৈ জুবিন গাৰ্গৰ যি গোচৰ চলি আছে জুবিন গাৰ্গৰ যি মৃত্যুৰ গোচৰ চলি আছে সেই গোচৰটো খৰতকীয়া হ'ব শীঘ্ৰে জুবিন গাৰ্গে ন্যায় লাভ কৰিব আৰু আটাইকেইগৰাকী অভিযুক্তই 7 অভিযুক্তই যি জামিন আবেদন কৰি আছিলে আদালতত জামিন আবেদন দি আছিলে কিন্তু ন্যায়াধীশে তেওঁলোকৰ জামিন আবেদন প্ৰত্যাহাৰ কৰিছে আৰু তেওঁলোক বৰ্তমান সময়ত জেলতে আছে আৰু সেইগৰাকী ন্যায়াধীশক লৈ ৰাজনীতি কৰিছে একাংশই বুলি উল্লেখ কৰিছে একাংশ লোকে বা একাংশ দলে ৰাজনীতি কৰি আছে বুলি উল্লেখ কৰিছে যিগৰাকী ন্যায়াধীশে জুবিন গাৰ্গৰ অভিযুক্তক মুকলি আকাশৰ তললৈ অহাৰ পৰা ৰখাই আছে সেইগৰাকী ন্যায়াধীশক সেই কেছটোৰ পৰা বা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰা হৈছে গতিকে ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব অসমীয়া লোকে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে আৰু কেবিনেটৰ হয়তো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু মৰমৰ শিল্পী জুবিন গাৰ্গে শীঘ্ৰে ন্যায় লাভ কৰিব ইয়াৰ প্ৰতিগৰাকী অসমীয়াই বিচাৰিছে আৰু সকলোৰে দাবী জুবিন গাৰ্গে ন্যায় লাভ কৰিব লাগে বহু মাহ পাৰ হ'ল সকলোৱে বিচাৰি আছে জুবিন গাৰ্গৰ যি গোচৰ চলি আছে সেই গোচৰটো সম্পন্ন হ'ব লাগে এটা শেষ সিদ্ধান্ত দিব লাগে আৰু ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুক লৈ সকলোৰে মনত এটা প্ৰশ্নবোধক চিন আছে যে জুবিন গাৰ্গৰ এইটো দুৰ্ঘটনা নে হত্যা ছিংগাপুৰৰ মতে কিন্তু জুবিন গাৰ্গৰ দুৰ্ঘটনা হৈছে জুবিন গাৰ্গৰ পানীত পৰি মৃত্যু হৈছে কিন্তু অসম চৰকাৰে SIT
অসমৰ ন্যায়পালিকাই এটা কথা উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাটো পৰিকল্পনা বুলি উল্লেখ কৰিছে। অসমৰ পৰাই পৰিকল্পনা কৰি লৈ গৈছে আৰু তাত গৈ জুবিন গাৰ্গক হত্যা কৰা হৈছে। যদি এনেকুৱা হৈছে তেন্তে নিশ্চয়কৈ দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব। আৰু বৰ্তমান সময়ত ফাষ্ট ট্ৰেক আদালত যদি গঠন হয় তেন্তে নিশ্চয়কৈ মূল পাঁচ অভিযুক্তৰ শাস্তি হ'ব পাৰে। বিশেষকৈ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী আৰু অমিত প্ৰভা, আৰু এই চাৰিগৰাকীৰ কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব পাৰে। আনহাতে PS দুগৰাকীও আছে আৰু জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গো আছে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিব। আৰু ফাষ্ট ট্ৰেক আদালত গঠন কৰাক লৈ প্ৰতিগৰাকী অসমীয়াই দাবী উত্থাপন কৰি আহিছে। ৰাজ্য চৰকাৰে শীঘ্ৰেই হয়তো জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনাটোক লৈ ফাষ্ট ট্ৰেক আদালত গঠন কৰিব পাৰে। আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে। মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। আমি 26 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম। মইতো ৰাইজৰ মতে চলোঁ, ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম। এইকেইদিন ফাষ্ট ট্ৰেক কোৰ্টক লৈ এটা ৰাজনীতি কৰি আছে। প্ৰথম কথা, বৰ্তমান যিজন ন্যায়াধীশৰ তাত গোচৰটো চলি আছে তেখেতে প্ৰত্যেকখন জামিন নাকচ কৰিছে। দুজনে বাধ্য হৈ জামিনৰ আবেদন উইথড্ৰ কৰিছে আৰু 3খন জামিনৰ আবেদন এইগৰাকী ন্যায়াধীশে ৰিজেক্ট কৰিছে। এতিয়া জুবিনৰ গোচৰটো এইগৰাকী ন্যায়াধীশৰ পৰা আঁতৰাই লৈ যোৱাৰ এটা ডাঙৰ প্ৰস্তুতি চলিছে। যিগৰাকী ন্যায়াধীশে 3গৰাকীকৈ অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে 4 মাহ 5 মাহ পিছতো, সেইগৰাকী ন্যায়াধীশৰ তাত গোচৰটো থাকিব লাগে নে বেলেগৰ তাত যাব লাগে? এই দিশটোৰ ক্ষেত্ৰতো আমি 26 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম। কিন্তু আমি পিছুৱাই থকাৰ মূল কাৰণটোৱে আছিল যে যিকোনো ন্যায়াধীশেই পুলিচ চিকিউৰিটি দুজনক অন্ততঃ জামিন দিলে, যিকোনো ন্যায়াধীশেই মহিলা বুলি কি নাম আছিল তেখেত অমৃত প্ৰভাক জামিন দিলে। এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে 3টাকৈ জামিনৰ আবেদন নাকচ কৰিছে আৰু ভয়তে শ্যামকানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উইথড্ৰ কৰিছে। এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো আঁতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে। মইতো ৰাইজৰ মতে চলোঁ, ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম। কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব, সাধাৰণতে ইমান ডাঙৰ সিদ্ধান্ত আপোনালোকে বাতৰি কাকতত কোনেও লিখা নাই যে জুবিনক ন্যায় দিয়াৰ ৰাস্তাত 3টাকৈ বেইল এপ্লিকেশ্যন বৰ্তমানৰ জাজজনে ৰিজেক্ট কৰিছে। আৰু যিজন জাজে ইমান কঠোৰ স্থিতি লৈছে সেইজন জাজৰ পৰা এতিয়া গোচৰটো আঁতৰোৱাৰ কাৰণে চব লাগি আছে। আমি কি অনুৰোধ কৰিব লাগে যে এইগৰাকী জাজে ডে টু ডে হিয়াৰিং কৰক। কিন্তু একচাম লাগি গ'ল যে এইগৰাকী জাজৰ পৰা গোচৰটো গুচাই দিব লাগে যাতে বেলেগ এখন কোৰ্ট হয়। তাৰমানে ইলেকশ্যনৰ আগতে এইগৰাকী জাজেতো জামিন নিদিয়ে, বেলেগ এগৰাকী জাজৰ তাত কেছটো যাওক আৰু জামিন এটা হওক, তেতিয়া মোক যাতে আক্ৰমণ কৰিব পাৰে। এইবিলাক সব ফুল ফ্লেজেড জুবিনৰ নামত ৰাজনীতি। আমি 26 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম। মইতো ৰাইজৰ মতে চলোঁ, ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম। এইকেইদিন ফাষ্ট ট্ৰেক কোৰ্টক লৈ এটা ৰাজনীতি কৰি আছে। প্ৰথম কথা, বৰ্তমান যিজন ন্যায়াধীশৰ তাত গোচৰটো চলি আছে তেখেতে প্ৰত্যেকখন জামিন নাকচ কৰিছে। দুজনে বাধ্য হৈ জামিনৰ আবেদন উইথড্ৰ কৰিছে আৰু 3খন জামিনৰ আবেদন এইগৰাকী ন্যায়াধীশে ৰিজেক্ট কৰিছে। এতিয়া জুবিনৰ গোচৰটো এইগৰাকী ন্যায়াধীশৰ পৰা আঁতৰাই লৈ যোৱাৰ এটা ডাঙৰ প্ৰস্তুতি চলিছে। যিগৰাকী ন্যায়াধীশে 3গৰাকীকৈ অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে 4 মাহ 5 মাহ পিছতো, সেইগৰাকী ন্যায়াধীশৰ তাত গোচৰটো থাকিব লাগে নে বেলেগৰ তাত যাব লাগে? এই দিশটোৰ ক্ষেত্ৰতো
আমি 26 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম কিন্তু আমি পিছুৱাই থকাৰ মূল কাৰণটোৱে আছিল যে যিকোনো ন্যায়াধীশেই পুলিচ সিকিউৰিটি দুজনক অন্তত জামিন দিলে যিকোনো ন্যায়াধীশেই মহিলা বুলি কি নাম আছিল তেখেত অমৃত প্ৰভাক জামিন দিলে এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে তিনিটাকৈ জামিনৰ আবেদন নাকচ কৰিছে আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উদ্ৰ কৰিছে এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো অতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে মইতো ৰাইজৰ মতে চলো ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব সাধাৰণতে ইমান ডাঙৰ সিদ্ধান্ত আপোনালোকে বাতৰি কাকতত কোনেও লিখা নাই যে জুবিনক ন্যায় দিয়াৰ ৰাস্তাত তিনিটাকৈ বেইল এপ্লিকেশ্যন বৰ্তমানৰ জাজজনে ৰিজেক্ট কৰিছে আৰু যিজন জাজে ইমান কঠোৰ স্থিতি লৈছে সেইজন জাজৰ পৰা এতিয়া গোচৰটো অতৰুৱাৰ কাৰণে চব লাগি আছে আমি কি অনুৰোধ কৰিব লাগে যে এইগৰাকী জাজে ডে টু ডে হিয়াৰিং কৰক কিন্তু একচাম লাগি গ'ল যে এইগৰাকী জাজৰ পৰা গোচৰটো গুচাই দিব লাগে যাতে বেলেগ এখন কোৰ্ট হয় তাৰমানে ইলেকশ্যনৰ আগতে এইগৰাকী জাজেতো জামিন নিদিয়ে বেলেগ এগৰাকী জাজৰ তাত কেছটো যাওক আৰু জামিন এটা হওক তেতিয়া মোক যাতে আক্ৰমণ কৰিব পাৰে এইবিলাক সব ফুল ফ্লেজেড জুবিনৰ নামত ৰাজনীতি আমি 26 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম মইতো ৰাইজৰ মতে চলো ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম এইকেইদিন ফাষ্ট ট্ৰেক কোৰ্টক লৈ এটা ৰাজনীতি কৰি আছে প্ৰথম কথা বৰ্তমান যিজন ন্যায়াধীশৰ তাত গোচৰটো চলি আছে তেখেতে প্ৰত্যেকখন জামিন নাকচ কৰিছে দুজনে বাধ্য হৈ জামিনৰ আবেদন উদ্ৰ কৰিছে আৰু তিনিখন জামিনৰ আবেদন এইগৰাকী ন্যায়াধীশে ৰিজেক্ট কৰিছে এতিয়া জুবিনৰ গোচৰটো এইগৰাকী ন্যায়াধীশৰ পৰা আঁতৰাই লৈ যোৱাৰ এটা ডাঙৰ প্ৰস্তুতি চলিছে যিগৰাকী ন্যায়াধীশে তিনিগৰাকীকৈ অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে 4 মাহ 5 মাহ পিছতো সেইগৰাকী ন্যায়াধীশৰ তাত গোচৰটো থাকিব লাগে নে বেলেগৰ তাত যাব লাগে এই দিশটোৰ ক্ষেত্ৰতো আমি 26 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম কিন্তু আমি পিছুৱাই থকাৰ মূল কাৰণটোৱে আছিল যে যিকোনো ন্যায়াধীশেই পুলিচ সিকিউৰিটি দুজনক অন্তত জামিন দিলে যিকোনো ন্যায়াধীশেই মহিলা বুলি কি নাম আছিল তেখেত অমৃত প্ৰভাক জামিন দিলে এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে তিনিটাকৈ জামিনৰ আবেদন নাকচ কৰিছে আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উদ্ৰ কৰিছে এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো অতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে মইতো ৰাইজৰ মতে চলো ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব সাধাৰণতে ইমান ডাঙৰ সিদ্ধান্ত আপোনালোকে বাতৰি কাকতত কোনেও লিখা নাই যে জুবিনক ন্যায় দিয়াৰ ৰাস্তাত তিনিটাকৈ বেইল এপ্লিকেশ্যন বৰ্তমানৰ জাজজনে ৰিজেক্ট কৰিছে আৰু যিজন জাজে ইমান কঠোৰ স্থিতি লৈছে সেইজন জাজৰ পৰা এতিয়া গোচৰটো অতৰুৱাৰ কাৰণে চব লাগি আছে আমি কি অনুৰোধ কৰিব লাগে যে এইগৰাকী জাজে ডে টু ডে হিয়াৰিং কৰক কিন্তু একচাম লাগি গ'ল যে এইগৰাকী জাজৰ পৰা গোচৰটো গুচাই দিব লাগে যাতে বেলেগ এখন কোৰ্ট হয় তাৰমানে ইলেকশ্যনৰ আগতে এইগৰাকী জাজেতো জামিন নিদিয়ে বেলেগ এগৰাকী জাজৰ তাত কেছটো যাওক আৰু জামিন এটা হওক তেতিয়া মোক যাতে আক্ৰমণ কৰিব পাৰে এইবিলাক সব ফুল ফ্লেজেড জুবিনৰ নামত ৰাজনীতি আমি 26 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম মইতো ৰাইজৰ মতে চলো ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম
এইকেইদিন ফাষ্ট ট্ৰেক কোৰ্টক লৈ এটা ৰাজনীতি কৰি আছে। প্ৰথম কথা, বৰ্তমান যিজন ন্যায়াধীশৰ তাত গোচৰটো চলি আছে, তেখেতে প্ৰত্যেকখন জামিন নাকচ কৰিছে। দুজনে বাধ্য হৈ জামিনৰ আবেদন উইথড্ৰ কৰিছে আৰু 3খন জামিনৰ আবেদন এইগৰাকী ন্যায়াধীশে ৰিজেক্ট কৰিছে। এতিয়া